পৰিষদৰ আজি তৃতীয় বৰ্ষপূৰ্তি মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু উপদেষ্টা আৰু সমাগত সকলো সুধীবৃন্দক মই পুনৰবাৰ প্ৰণিপাত জনাই মোৰ এটি প্ৰিয় কবিতা পাঠ কৰিম। অলপ আগতে আমাক কৈছিলে যে বা আমি জানোৱেই যে কণ্ঠস্থ বা মুখস্থৰ আবৃত্তিৰ প্ৰথমটো চৰ্ত, তথাপিও কৰ্ষণ কম থকাৰ কাৰণে আবৃত্তিটো চাই পাঠ কৰিম। কবিতাৰ শিৰোনাম স্বাধীনতা, কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। অলপ আগতে এজন ছাত্ৰই এই কবিতাটো পাঠ কৰিছিলে। স্বাধীনতা, মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোটবহীত, মোৰ ডেস্ক আৰু গছবোৰত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ শ্বেতৰুটিবোৰত, মোৰ শৈশৱৰ প্ৰতিধ্বনি আৰু মৃত্যুৰ দুৱাৰ দলিত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উদাস চৰাই চুবুৰীটোত, ভাগিব ধৰা ঘৰবোৰত, সাজিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শব্দত। স্বাধীনতা, লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বৃন্দাবনত, জুমা মছজিদত, জালিৱানৱালাবাগত, মীনাক্ষীপুৰমত, মুৰাদাবাদত, দুলিয়াজানত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অন্বেষণত আৰু ৩৪টা তাপনি থকা মোৰ কপাহী কামিজটোত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমুনিয়াবোৰত, আম্বেদকাৰৰ শুৱনি কোঠাত, সংবিধানখনৰ কোনো এটা দফাত, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত। আনকি স্বাধীনতা, লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ তিৰংগ পতাকাখনত। যদিহে কাহানি বা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তানৰ, স্বাধীনতা মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফত, উদাস চৰাই কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, ঘৰবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌমাখিবোৰত, মোৰ কামিজটোত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ খুৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আইৰ প্ৰতিটো খোজৰ ওপৰত। আহ স্বাধীনতা, কতেই বা নিলিখিম মই তোমাৰ নাম। ধন্যবাদ। পাগল হ'ব বিচাৰোঁ, সুখ দুখ হিংসা নাই কোনো বিদ্বেষ ভাৱ, আছে জানো পাগলৰ কোনোবা শত্ৰুতা? সহস্ৰ পাগলক দেখিছোঁ, কিন্তু কোনোদিন নাই দেখা দুখত ভাগি থকা। ফুটপাথৰ অলিয়ে গলিয়ে সুখত হাঁহি থকা সদায় দেখোঁ। জীৱনটোৰ বাবে শ্ৰমিকৰ কামত নিয়োজিত থকাও দেখা নাই পাগলক। ঘৰ সংসাৰ, প্ৰেম প্ৰণয়, ঘাত প্ৰতিঘাত বুলিবলৈও নাই কোনো চিন্তা। যি আছে সেয়াই যথেষ্ট পাগলৰ বাবে। উচ্চ নিচ, জাত পাতৰ বিচাৰ কৰি ভাস কৰাৰ মানসিকতাও নাই পাগল মানুহৰ। সঁচাই পাগলেই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ব খোজো আজি পাগল মানুহ। মনতে ভাবি
স্ক্ৰল লাইফ দুৰন্ত গতিত দৌৰে সময় লগে লগে জিজ্ঞাসা বিচাৰি চলাত কৰিব খোজা কিবা এটা দুটা অনেকটা সংখ্যাতিক মোবাইলৰ স্ক্ৰীণত আঙুলিৰ ঘূৰখন তল ওপৰ তল পল অনুপল মিনিট ঘণ্টা পুৱা দুপৰীয়া আবেলি অথবা দুপৰ নিশা নুগুচে নপলাই হেঁপাহ কিবা এটা বিচাৰি ফুৰাৰ কি যে হাবিয়া দুচকুৰ ফকা আচতবা ৰেটিনাৰ দক্ষতাক কোনোবাখিনিত এৰি পাৰ হৈ মগজুৰ সীমনাৰে অনেক যোজন বাট পুনৰ ঘূৰি ঘূৰি একেই কচলত এতিয়া জাতি সভ্যতা সংস্কৃতি সকলোৰে এটাই কচলত স্ক্ৰল লাইফ থেংক ইউ শ্ৰদ্ধাঞ্জলি জনাই মামণি ৰয়ছম গোস্বামী বাইদেৱে লিখা কবিতা এটা পাঠ কৰি দিবলৈ লৈছোঁ। তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত বতাহত বুঢ়া লুইতৰ উত্তাল বুকুত ধনশিৰিৰ ৰেচমী বালিত বুঢ়ী দিহিঙৰ ধবল ঘাটত দিখৌৰ তাম বৰণীয়া ঢলত লখিমপুৰৰ ৰঙা নদীৰ ৰিহাৰ আচলত জুগলীয়াৰ সোণালী বালি। ভূপেন্দ্ৰ তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। ক'ত জন্ম হ'ল এই কণ্ঠৰ কৰ্দমত নে অমৃতত? নাই, এয়া মোৰ প্ৰশ্ন নহয়, কিন্তু কেনে কণ্ঠ এয়া যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জন্মভূমিৰ অগণন হৃদয়ক। এয়া কেনে কণ্ঠ যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে কিন্তু নাজানে ওলাই অহাৰ পথ। মই জানো হৃদয়ক জয় কৰা নাযায় বুদ্ধিৰে নাইবা বাৰুদ আৰু ৰাজনীতিৰ চমৎকাৰ খেলেৰে। হৃদয় জয় কৰা যায় সেই কণ্ঠেৰে যি কণ্ঠৰ উৎস হয়তো ত্ৰাস আৰু যন্ত্ৰণাত ধৰফৰ কৰা বলিহাললৈ নিয়া পশুৰ হৃদয়ৰ গোপন হাহাকাৰত। যি কণ্ঠৰ জন্ম হয়তো অগণন জনগণৰ ক্ষোভ আৰু বেদনাৰে চিৰাচিৰ হোৱা হৃদয়ৰ গোপন কক্ষ। না, এইবোৰ কথা মই নাজানো, জানো মাথো এটা কথা, ভূপেন্দ্ৰ তোমাৰ কণ্ঠ অবিহনে মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। মানুহৰ নখৰ আঁচুৰে ৰক্তাক্ত কৰা বাৰুদৰ ধোঁৱাই ধুকৰিত কৰা সন্দেহ আৰু ত্ৰাসৰ অগ্নিয়ে ভস্মীভূত কৰা মনৰ এই আকাশক তোমাৰ কণ্ঠই দিয়ে মুক্তিৰ মমতাময়ী শিহৰণ। এই কণ্ঠত আশা আছে মানৱ প্ৰেমৰ এক ব্যাকুল আহ্বান। ভূপেন্দ্ৰ তোমাৰ কণ্ঠ এই যুগৰ কণ্ঠ, বতাহত উৰি থকা এই যুগৰ শুকুলা ধ্বজা। এই শুকুলা ধ্বজাৰ তলত আছে মোৰ জন্মভূমিৰ শত শত জনগণ। ভূপেন্দ্ৰ তোমাৰ কণ্ঠ যি কণ্ঠ হৃদয়ত সোমাব পাৰে কিন্তু নাজানে ওলাই অহাৰ পথ। ভূপেন্দ্ৰ তোমাৰ কণ্ঠ অবিহনে মই মোৰ জন্মভূমিৰ নক্সা নোৱাৰো আঁকিব। ধন্যবাদ। মানুহে তোমালোকৰ দৰে কেঁচা তেজমঙহৰেই মানুহ। নাথাকিব পাৰে তোমালোকৰ দৰে বহু উচ্চ আকাংক্ষা। আমাৰো আছে বহু সৰু সৰু সপোন, জীয়াই থকাৰ সপোন। তোমালোকৰ দৰে নহ'ব পাৰোঁ উচ্চ শিক্ষিত, নাথাকিব পাৰোঁ উচ্চ অট্টালিকাত, নিপিন্ধিব পাৰোঁ বিলাসী ড্ৰেছ, নিপিন্ধিব পাৰোঁ ভদ্ৰতাৰ মুখা, নাথাকিব পাৰে কৃত্ৰিমতাৰ আৱৰণ, নলগাব পাৰোঁ সুগন্ধিৰ প্ৰসাধন। আমাৰ আছে এখন সঁচা হৃদয়, আমাৰ আছে উৱলি যোৱা এক শান্তিৰ পজা। কেঁচা তেজ মঙহৰ গোন্ধ ওলোৱা সেই মলিয়ন পোচাকৰ তলত আছে এজন সঁচা মানুহ, য'ত নাই কৃত্ৰিমতাৰ আৱৰণ।
নাজানো তোমালোকৰ দৰে হিংসাৰ দুৰ্নীতিৰ তুচ্ছ তাচিল্য সেই জটিল অংকবোৰ। জানো মাথো মৰম দয়া সহানুভূতি আবেগ সৰলতাৰ সাধাৰণ অংকবোৰ। আমিওতো মানুহে, মানুহ ভাল পোৱা মানুহ। ধন্যবাদ। আর চিগা চুলি বান্ধি যাওঁ নেগেৰি। বায়ুত ফাঁহে দুখৰ হুমুনিয়া। সন্ধিয়া চাহৰ মেজত দেউতাৰ দুখ প্ৰকাশ। তেওঁ আছিল কলেজৰ অসমীয়া বিষয়ৰ শিক্ষক। গহীনাই কৈছিল তেওঁ, বোপাই জাননে বাৰু তই স্বপ্ন স্ৰষ্টা আৰু দ্ৰষ্টাৰ সম্পৰ্ক? বুজনে তই স্তনপিণ্ড কামুৰি থকা শিশুৰ হাঁহিত সূৰুজৰ ৰশ্মিও যে মূলান পৰি যায়? এন্দুৰে কাহিনী বা বুজিব জানো সেন্দুৰৰ মূল? বঙালে বাৰু বুজিবনে ঔটেঙা মাটিমাহৰ সোৱাদ? জীয়া মাছৰ টেঙা আঞ্জাৰ কথা ভুলতো সিহঁতে শুনা নাই কদাপি। কি যে দিনবোৰ আহি! ক'ত তাহানি অত্যাচাৰী ৰজাৰ মুখত থুই পেলোৱা বাঘৰ কলিজাধাৰী স্পাৰ্টাকাছ, আৰু ক'ত ইটোৱে সিটোক থুই পেলোৱা আজিৰ আমিবোৰ। কৰক দে কৰক, পাৰিছে যে কৰিব। মোৰনো কি যাব, আমাৰহে যাব। গাগৰিত টুকুৰিয়ালে আনে তেতিয়াহে বুজি জানিব অসমীয়াৰ কলহত আছে কিমান বা পানী। হ'ব দিয়া দেউতা, কওক দিয়া, মই মাথো ক'লোঁ। মানুহৰ মগজুত আজিকালি কিবা সোমাল, তুমিতো জানাই। হঠাৎ ব্ৰেক নষ্ট হ'লে গাড়ী এখনৰ কি গতি হয়। দেউতাৰ মুখত ফুটি উঠিল হাঁহিৰ কণমানি ৰেখ। মই আহি চোতাল পালোহি। উদ্দেশ্য বজাৰৰ পৰা মাৰি আহোঁ এপাক। কৃষ্ণপক্ষৰ নিশ্চিত এন্ধাৰ। নঙলাত হাত দিওঁতেই শুনিলোঁ বৌতীৰ মাত, হেৰৌ হাতত কিবা এটা লৈ যা, ইমান আন্ধাৰত সুদা হাতে নাযাবি অ' মইনা। ধেই সন্ধ্যা লাগি ভাগিছেহে, এতিয়া এনেও হাতত কিবা লাগেনে? কৈ সনসনাই আলিবাটত খোজ পেলালোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী হিমাংশু গগৈ। মই আজি কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যদেৱৰ স্বাধীনতা কবিতাটি আবৃত্তি কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। স্বাধীনতা। মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোট পঢ়ি, মোৰ ডেস্ক আৰু গছবোৰত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ চেতৰতিবোৰত, মোৰ শৈশৱৰ প্ৰতিধ্বনি আৰু মৃত্যুৰ দুৱাৰ দলি। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উদাস চৰাইৰ চুবুৰীটোত, ভাগিব ধৰা ঘৰবোৰত, সাজিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিম জিম বৰষুণ জাকৰ কোমল শব্দ। স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বৃন্দাবনত, জুমা মছজিদত, জালিয়ানাৱালাবাগত, মীনাক্ষীপুৰমত, মুৰুদাবাদত, দুলিয়াজানত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অন্বেষণত আৰু 34টা টপলি থকা মোৰ কপাহী কামিজটো। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমনীয়াবোৰত, আম্বেদকাৰৰ শোৱনি কোঠাত, সংবিধানখনৰ কোনো এটা দফা, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত। আনকি স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ তিৰংগা পতাকাখনত। যদিহে কাহানি বা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তান, স্বাধীনতা মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফত, উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, ঘৰবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌ-মাখিবোৰত, মোৰ কামিজটো। আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা সত্তৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ ঘোঁৰাবোৰত, দুখৰ নিয়ৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আইৰ প্ৰতিটো খোজৰ ওপৰত। স্বাধীনতা। সেইদিনাখন কেতিয়াবা নিলিখিম মই তোমাৰ নাম। ধন্যবাদ। ৰঙাই উৰি উৰি পাহাৰ
মোৰ দেখি মৰম লাগিছে। আমি হ'লো কণমানি সৰু সৰু ল'ৰা, তোমালোকে ৰঙা সৰু ল'ৰা। ধন্যবাদ। আবৃত্তি মঞ্চত আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম লঘোণ। কবি নৱকান্ত বৰুৱা। লঘোণ। একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধাহেৰা চিৰাহি বান্ধা আছে। দৈ মোক নালাগে, গাখীৰৰ সৰ পালে, খেজুৰি গুড় নিদিলেও নাহ এইফালে। আজি যদি অহা নাই ভীম সিং পালোৱা, নুশুকোৱা হ'ল। ক্ৰমাৎ বিষবোৰ বাঢ়ি যায়, আকাশী লতাৰ দৰে অকাই পকাই। মাজে মাজে আন্দোলন কৰে, অৱস্থান ধৰ্মঘট কৰি বহি লয়। চকুৰে নেদেখা অনুজীৱৰ সমদল, সিহঁতে হয়তো কিৰিলি পাৰিছে, নাচ গান কৰি ঘূৰি ঘূৰি খাইছে। বিষৰ পানী, তেজ, পোজ, হাড় টুকুৰা নুশুকোৱা হ'ল। দুখবোৰে কেঁকাই থকা দেখি সুধিছিলোঁ, কি হ'ল তহঁতৰ? এনেকৈয়ে থাকি ভাল পাওঁ, সিহঁতে ক'লে। সংঘাতৰ বাটত চেপি খুন্দি মানুহে কলা পেলাইছে হৃদয়। এটা এৰি আনটো পঢ়িছোঁ মানুহৰ বুকুৰ কবিতা। প্ৰতিবাৰেই পুৰণি ঘাঁহ টুকুৰাক পাওঁ হাতুৰিৰ কোব, ঘাঁহ টুকুৰা নুশুকোৱা হ'ল। এইটোৱে আছিলে কবিতা।